সকলোকে গুড আফটাৰনুন। সকলোৱে ভালে আছে চাগে? খোৱা বোৱা যোগাৰ কৰিছে নাই নে খালে নে আপোনালোকে লাঞ্চ? তো মই এয়া বনাবলৈ লৈছোঁ এতিয়া লাঞ্চ। এয়া ৰুটি খাম আজি যিহেতু লাঞ্চত। চ' এয়া গোল গোল ৰুটি ৰেডি কৰিছোঁ। তো আপোনালোকে জনাব আপোনালোকৰ লাঞ্চ হ'ল নে নাই। তো ভিডিঅ'টো চাই থাকিব। মই এতিয়া ৰুটি বনাম, আজি ৰুটি খাম। নিশ্চয় সকলোৱে ভালে আছে, সদায় ভালে থাকক, সুস্থ হৈ থাকক, হেপি হৈ থাকক। মানুহৰ লাইফটো একোৱে নাই জানেনে? তো যিমান কেইদিন থকা যায় তেতিয়া আৰু মানে থকা কেইদিন সকলোৱে হেপি হৈ থাকিব লাগে, কাৰণ কাৰ কেতিয়া কি হয় একো গম পোৱা নাযায়। চ' সকলোৱে ভালে থাকক, সকলোৰে মংগল কামনা কৰিছোঁ। তো এতিয়া মই ৰুটি বনাওঁ, গোল গোল ৰুটি। আপোনালোকে ৰুটি খাই ভাল পায় নে নাপায় ক'বচোন? মই কিন্তু ৰুটি খাই বিৰাট ভাল পাওঁ। ৰুটি চব্জি লগত দৈ থাকিব লাগিব, নক'ব আৰু ভাল লাগে। একচুৱেলি ৰুটি খোৱাটো স্বাস্থ্যৰ কাৰণে ভালো ন, হয় নাই কওকচোন? তো চাই থাকিব ভিডিঅ'টো। ধুনীয়াকৈ ফুলিছে চাওক ন ৰুটিটো। এনেকৈ ফুলা ফুলা ৰুটি খাই বিৰাট ভাল লাগে, হয় নাই কওকচোন? ধুনীয়াকৈ ফুলিছে চাওক। আজি মোৰ লাঞ্চত আছে ৰুটি দুখন, লগত আছে চিকেন কাৰী আৰু পনীৰ আৰু মটৰ চব্জি, গাজৰ, আৰু এইফালে হৈছে বিলাহী আৰু পিঁয়াজৰ চাটনি, আৰু লগত কলডিলৰ আচাৰ, আৰু লগত পিঁয়াজ এডোখৰ। এয়া আছিল মোৰ আজি লাঞ্চ। তো মই এতিয়া খাইছোঁ দেই। তো ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব, আৰু যদি ভাল লাগিলে লাইক এটা দিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰো কৰি দিব, আৰু মোৰ পেজটো ফ'ল' কৰিব পাহৰি নাযাব। তো অলপ মৰম দিব দেই, ছাপোৰ্ট কৰিব। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈ বাই।